মই চোন তোক কৈছিলে পিহু তই সেই নিমিছতে টেনশ্যন লৈ আছিলি কৈছে আৰু ইয়াৰে গাঁৱৰে মানুহ হয় আৰু ক'তনো এনেকৈ ঠগিব আমাৰ টাউনৰ হ'লে বেলেগ কথা আছিলে তেতিয়া আৰু গাড়ী ক'ত ঘূৰাই পাবি বিক্ৰী কৰি পইচা লৈ পিনে পলাই পট্টম দিলে হয় সেইটো কাৰণে মই ইয়াত চাবিটো দি আহিলোঁ আকৌ মাহীহঁতেও চিনি পায় বুলি নহ'লে আৰু বেলেগক দিবলৈ আছে নেকি বাৰু হেৰি ব'ল অকণমান ওলাই যাওঁ কিমানো সোমাই থাকিবি গৰমো লাগিছে নহয় অঁ যদি গৰমটো লাগিছে কিন্তু ইমান ৰাতিপুৱাতেনো ক'লৈ ওলাই যাবি হেৰি অকণমান দেৰি বাহিৰতে বহকে ব'ল বাহিৰত ধুনীয়া বতাহ মাৰি আছে চাগে গছবোৰৰ ওচৰত আছে যে এনেকৈ গছ চছত থাকিলে মানে ভালেই লাগে আকৌ বাহিৰত বহিবলৈ আমাৰ সেই ঘৰটো গছ চছ নাই একদম ইমান গৰম থাকিব নোৱাৰি আৰু বাহিৰত ৰৈ মানে ভিতৰত বাৰু ঠিকেই এচি চলাই থোৱা হয় কাৰণে ইয়াত এতিয়া গাঁৱৰ পৰিৱেশ ভালেই লাগে ভিতৰতে সোমাই ইমান গৰম সোমাই ভিতৰতে সোমাই আছে যে বল বল বাহিৰতে বহিবি তহঁতৰ কাৰণে আম কাটি দিছে আম খাই ল'বি এতিয়া মোৰ কাম আছে যে সেইকাৰণে এতিয়া আমকে খাওঁ দেই আৰু হেৰি নহয় তহঁতৰ গৰম লাগিছে যদি মই কঁঠালৰ আইচক্ৰীম বনাই থৈছিলোঁ প্ৰথম বনাইছোঁ তহঁতে খাই চাবিচোন কেনেকুৱা হৈছে দেই দুইজনী কাৰণে সেই বাহিৰতে থৈ আহিছোঁ যা খাই লগে মই কামবোৰ লাগো আৰু সোনকালে কৰি লওঁ অঁ মাহী নাই আমি এনেই কথা পাতি আছিলোঁ এতিয়া বাহিৰতে বহোগে বুলি কৈছিলোঁ আৰু তুমি আহিলা আকৌ হ'ব দে ৰাতিপুৱাতে এনেও ভাত চাত খাবলৈ মন নাযায় মই ঘৰত থাকিলেও নাখাওঁ নহয় এনেই চাহ অকণমানহে খোৱা হয় আৰু পিহুৱেতো ৰাতিপুৱা বিশেষ একো দেখায় সেইকাৰণে হ'ব আম খালেও হৈ যাব কিন্তু পিহু ৰাতিপুৱাতে আইচক্ৰীম খাবি জানো মাহীয়ে কঁঠালৰ আইচক্ৰীম বনাইছোঁ কৈছে ব'ল নহ'লে খাই চাওঁ এনেও গৰম লাগিছে কঁঠালৰ আইচক্ৰীম মাহী মই যে কঁঠালৰ আইচক্ৰীম আজিলৈকে খায়ো পোৱা নাই শুনিও পোৱা নাই দেই কঁঠালৰ আইচক্ৰীম খাব পাৰি নেকি মানে কেনেকুৱা লাগিব বাৰু কঁঠালৰ আইচক্ৰীম মই যে আজিলৈকে টেষ্ট কৰি নাই পোৱা আৰু টেষ্ট কৰিবলৈ তেনেকুৱা আইচক্ৰীম মই দেখাই নাই ক'তো আকৌ বাকী মেংগ' আইচক্ৰীম ষ্ট্ৰবেৰী আইচক্ৰীম কিবা কিবি এইবোৰ চব পাইছোঁ কিন্তু কঁঠালৰ আইচক্ৰীম এইবাৰ প্ৰথম খাম আকৌ দেই ব'ল ব'ল যদি খাই চাওঁগৈ বলছোঁ কেনেকুৱা বনাইছে মজা লাগিব চাগে ন ব'ল গৰমত এই আইচক্ৰীম খাব পালেতো একদম মানে মজাই লাগি যাব আৰু মাহীয়েৰৰ ঘৰত আহিছ বুলিহে বেলেগ বেলেগ ধৰণৰ বস্তু খাবলৈ পাবি সেইকাৰণে তহঁতক মাতি পঠিয়ালোঁ আকৌ এতিয়া ইয়ালৈ আহিছ যেতিয়া একদম ৰকম ৰকমৰ বস্তু খুৱাম তহঁতক খায়ে নাই পোৱা কোনো এদিনে সেই সেনেকুৱা বস্তু বনাই খাম ব'ল এতিয়া আহে কথা পাতি থাকিব নালাগে মোৰ কথা পাতি থাকিবলৈ সময় নাই সেই কামবোৰ ৰাতিপুৱাতে কৰি লওঁগৈ আকৌ সেই গৰমটো দিয়াৰ লগে লগে আকৌ কৰিবলৈও মন নাযায় নহয় তহঁতে তাৰপিছতহে খাবলৈ পাবি এনেও ৰাতিপুৱাতে মন নাযায় কৈছেচোন সেইখিনি খালে পেট ভৰিয়ে যাব আৰু তুমি কামখিনি কৰি লওঁ তাৰপিছত কি বনাবা আৰু পিহু ব'ল বাহিৰতে বহোঁগে তাতে খাওঁগে আৰু ঐ পিহু কেনেকুৱা লাগিছে মাহীয়ে বনোৱা আইচক্ৰীম খাবলৈ মজা বনাইছে ন মাহীয়ে সঁচাকৈ একদম এনেকুৱা লাগিছে যেন কঁঠালৰ নহয় বেলেগ কিবা আইচক্ৰীমহে খাই আছোঁ ইমান ধুনীয়া টেষ্ট আৰু মজা লাগি গৈছে দেই আৰু অকণমান খাওঁ খাওঁ লাগিছে মাহীয়ে বা কিমান বনাইছে খুজিব লাগিব আৰু অকণমান খাবলৈ তোক লাগিব নেকি লাগিলে কবি দেই মই কৈ দিম বাৰু মাহীক লৈ আহিবলৈ অঁ যদি সঁচাকৈ ধুনীয়া লাগিছে আকৌ খাবলৈ মই যে ফাৰ্ষ্ট টাইম এনেকুৱা কঁঠালৰ আইচক্ৰীম খাইছোঁ দেই আজিলৈকে ক'তো বিচাৰিয়ে পোৱা নাই মানে দেখাই নাই আকৌ মাহী কিন্তু সঁচাকৈ বৰ একদম নোখোৱা বস্তু খুৱাইছে আকৌ ইমান ভাল লাগিছে মই আকৌ বেয়া বুলি ভাবিছিলোঁ এনেই মানে কঁঠালটো খাবলৈ বাৰু ভালেই লাগে কিন্তু ইমানো ভাল নালাগে ন আৰু ইয়াত কঁঠালৰ স্মেল ইমান একো অহাই নাই মানে গমেই নাপাব মানুহে যে নক'লে মানে যদি কৈ দিয়ে তেতিয়া আৰু গোন্ধটো অকণমান পাব নহ'লে গমেই নাপাব কঁঠালৰ আইচক্ৰীম খাইছোঁ বুলি বহুত ভাল লাগিছে ৰ এইখিনি খাই লওঁ আকৌ আম খাবলৈ আছে নহয় অকণমান দেৰিকৈ খাম লাগিলে আকৌ যদি আছে তহঁত দুজনী নকলি যে মই সেই বনোৱা সেই কঁঠালৰ আইচক্ৰীম খাবলৈ কেনেকুৱা পাইছ ক আকৌ বেয়া হ'ল নে ভাল হ'ল তেতিয়াহে আৰু বনাবলৈ মন যাব ঘৰত কঁঠালজোপা আছে একদম গুৰি পা লাগিছে নহয় কি কৰিম আৰু ইমানবোৰ কঁঠাল গুটি খাই খাই আমনি লাগিব এতিয়া গুটিখিনি উলিয়ালে আকৌ কঁঠালখিনি এনেই থাকি যায় নহয় ফুটবোৰ পেলাবলৈও বেয়া লাগে সেই বুলিহে বনাই চাইছিলোঁ কেনেকুৱা লাগে ন তহঁতে যদি খাই ভাল পাইছ তেতিয়া আৰু অলপ বনাই থ'ব পাৰি তহঁতে থকাকৈ দিন তহঁতকে খাবলৈ দিব পাৰিম আকৌ অ' মাহী মজা বনাইছে তুমি দেই সঁচাকৈ বজাৰত আজিলৈকে কিন্তু কঁঠালৰ আইচক্ৰীম মানে এনেকুৱা ফ্লেভাৰ পোৱা নাই তুমি যদি এইটো বজাৰত উলিয়াই দিয়া নহয় পুৰা চেল হৈ যাব কিন্তু সঁচাকৈ কৈছোঁ এটা কাম কৰিবা আকৌ মাহী তোমালোকৰ গাঁৱত ভালহে আইচক্ৰীম সেইবোৰ ইমানকৈ নাহে ন তুমি যদি এনেকৈ কঁঠালৰ আইচক্ৰীম বনাই এতিয়া বিকিবলৈ ধৰা ভাল ইনকাম কৰিব পাৰিবা আকৌ এই গৰম দিনটোত সেইবোৰ কৰি থাকিবলৈ কওঁ সময় কয় ঘৰৰ কাম কৰোঁতে শেষ নহয়চোন সেইবোৰ আকৌ আইচক্ৰীম বনাই বিকিবলৈ অৱশ্যে বুদ্ধিটো ঠিকেই দিছ 2 টকামান উলিয়াব পাৰি ৰচোন বাৰু ভাবি চাব লাগিব আজি বনাইছে প্ৰথম আকৌ বনালে লাগিলে বেয়াই হৈ থাকিব ভাবি চাব লাগিব বাৰু তহঁতে খা দে মই সেইফালে কুকুৰাকেইটা চাউল দি আহোঁগৈ অ' জুলি পেটটো ইমান বেয়া লাগিছে যে চেপি ধৰিছেচোন সেই জুলি কি হৈছে বাৰু ইমান চেপি ধৰিছে নহয় পিহু কি খজুৰ ঠিকেই আছিলে হঠাৎ কি হ'ল তোৰ পেট চেপা মাৰি ধৰিছে কি হৈছে মই একো ধৰিব পৰা নাই নহয় নেজানো জুলি ধৰিবাটো ঠিকেই আছিলে আৰু এতিয়া আইচক্ৰীমটো খোৱাৰ কাৰণে চাগে পেট চেট বেয়া হৈ গ'ল নেকি যেনেকৈ হ'লেও কঁঠালৰ আইচক্ৰীম ন নোৱাৰিছোঁ জুলি
চেপা মাৰি ধৰিছে কেলে যে খাইছিলো কি কৰো বাৰু এতিয়া পিহু গোন্ধাইছে দেই হাগিয়ে পালি নেকি বাৰু ইছৰাম তোৰ হাগিব লাগিছে চাগে কি যে হৈ থাকে ন বল 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 হাগিব লাগিছে হাগি ল'বিগে তোৰ আইচক্ৰীম খোৱাৰ কাৰণে হ'বও পাৰে কাৰণ গৰমত কঁঠালৰ বস্তু খাইছে ন কঁঠালটো গৰমত বেছিকৈ খালে এনেও বেয়া বল 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 গোন্ধত থাকিব পৰা নাই দেই বল বল ইছৰাম এইটো হৈছেনে নাই হোৱা ইমান গেলা গোন্ধাইছে সোমাই আছে পিছত তথাপিও ইয়ালৈকে গোন্ধ আহিছে ছি ইমান গেলা গেলা একদম মানে কিনো খাইছিলি কালি তই মই যে একে খাইছো এতিয়া ৰাতিপুৱা শুই উঠি দুজনে সেই আইচক্ৰীমহে খাইছিলো ইমান গেলা গোন্ধ ওলাইছে কোনো মতেহে ৰৈ আছো দেই সোনকালে কৰ মই ৰৈ থাকিব নোৱাৰো দেই কি নোৱাৰো লেট্ৰিনৰ ভিতৰত সোমাই থাকিলেও তই শান্তিকে হাগিবলৈ নিদিয় যে ইমান বেয়া লাগিছিলে পেটটো এতিয়া অকণমান ভাল লগা নিচিনা লাগিছে হ'লেও একদম মানে চেপি ধৰিছে ইফালে আকৌ তই চিঞৰি আছ মইহে জানিছো কেনেকুৱা লাগিছে তোৰ মাহীয়ে এইবোৰ কি আইচক্ৰীম বনালে আৰু দেই মই যে আৰু খোৱাত নাই মাহীক কৈ দিবি পাই ইমান মানে কিনো বনালে লগালগ পেট বেয়া হৈ গ'লচোন ৰ আৰু অকণমান দেৰি ৰৈ দে গুচি নাযাবি ওলালি ইমান গোন্ধাইছে সঁচাকে দেই একদম গেলা পচা এসোপামান পেটত সোমাই আছিলে যেন পাইছো এতিয়া পিছে এনেকৈ কুজি বুঢ়ীজনী নিচিনা কেলে পূজা হৈ আছে নে এতিয়াও পেটটো বেয়া লাগি আছে এটা কাম কৰিম ৰ ইয়াত মাহীহঁতৰ ঘৰৰ ওচৰত আইতা এগৰাকী আছে এই মুখ লগা ঝাৰে বোলে তেওঁক তালৈকে লৈ যাব লাগিব যদি মুখ চুখ লাগিছে তেতিয়া ঝাৰি দিলে মানে ভাল পাবি বুজিলি এতিয়া ভাল লাগিছে নে অকণমান হ'লেও নেজানো আৰু প্ৰায় কিনো হৈছে আকৌ হাগিব লগা নিচিনা লাগিছেচোন কি হ'ব বাৰু আহাৰ প্ৰথম দিনাই সেই পেটৰ গণ্ডগোল লাগিলেচোন এইবোৰ আইচক্ৰীম খাই সঁচাকে দেই পেটটো গুৰ গুৰ গাৰ গাৰ কৰিছেচোন খাব লাগিছে যেন পাইছো হৈছে আজি এনেকৈ গৈ থাকিব লাগিলে বিচনাতে পৰি থাকিব লাগিব পেট বেয়া কৰিছে যেতিয়া আকৌ খাই দিলে মানে বেছিকৈ সেই পেট বেয়া কৰিব এটা কাম কৰোঁ নহ'লে মই মাহীক কৈ দিওঁগৈ তেতিয়া মাহীৰ লগতে আমি যাম আৰু মুখ লগা ঝাৰি দিব তেনেকুৱা হ'লে মানে ভাল হৈ যাব লাগে বুজিলি এনেকৈ থাকিলে নহ'ব নহয় এনেকৈ বাৰে বাৰে গৈ থাকিলে সঁচাকৈ গা বেয়া হৈ যাব আকৌ বাৰু আকৌ লাগিছে যদি যা গৈ আগে বিহু হাগিয়ে পালি নি ইছৰাম চি ইমান লেতেৰি নেৰে উফৰাম মই আৰু নোৱাৰো দেই তোৰ লগত থাকিলে মানে মোৰো আজি খোৱা নহ'ব সোনকালে এইবোৰ চাফা কৰি দে মাহী দেখিলে মই লাজ পাব লাগিব কেনেকুৱা লগত ছোৱালী লৈ আহিছোঁ বুলি কি যে কৰি থাকোঁ নহয় সোনকালে কৰ দে কিবা লাগিছে বমিয়ে হৈ যাব এতিয়া মোৰ যি কৰিবা সোনকালে মই দূৰত গৈছোঁ অকণমান এইবোৰ সোনকালে চাফা কৰি দে কি কৰি পালোঁ মই জুলীয়া গৈ লাজেই পালোঁ এতিয়া মাহীয়ে দেখা আগতে মই সোনকালে চাফা কৰি ল'ব লাগিব প্ৰথমতেতো হাগি লওঁগৈ মই ৰখাব নোৱাৰিছোঁ আৰু কি যে অৱস্থা হৈছে মাহীৰ কাৰণেই হৈছে চব কিনো এই কঁঠালৰ আইচক্ৰীম খাবলৈ দিছিলে ৰাতিপুৱাই কি যে কৰোঁ কি অৱস্থা হৈছে মোৰ ইয়াত নোৱাৰিছোঁ আৰু সোনকালে কৰি লওঁগৈ মাহীয়ে দেখিলে সৰ্বনাশ হ'ব আৰু তেনেকৈ থলি যে কোনো এজনে নাখালি মই পানী পিঠা বনাইছিলোঁ চাহ পানী এবাটি লগতে খাই ল'বি সেইটোকে পেট ভৰি যাব জলদি ক'ত আছ